আজি মই আপোনালোকক এই ইনকুবেটৰত দিয়া ডিমবোৰ চেক কৰি দেখাম। চাওক আজি মোৰ এখিনি পোৱালি ফুট দিছে আৰু হাঁহ কণীখিনি যিহেতু আজি 19 দিন হৈছে, সেইখিনি আজি ফুট নিদিয়ে, সেইখিনি 28 দিন মান লাগিব বা 27 দিনৰ পৰা বা 26 দিন মানৰ পৰা ফুট দিব। কিন্তু মোৰ যোনখিনি কয়লাৰ ডিম আছিলে সেইখিনি দুটামান লোকেল আৰু কেইটামান কয়লাৰ ডিম দিছিলো, সেইখিনি ফুট দিছে। মই দেখাম আৰু হাঁহ ডিমখিনি কেনেধৰণে পোৱালি হৈছে নে নাই হোৱা আপোনালোকক মই এতিয়া চেক কৰি দেখাম এই ভিডিঅ'টোত। আপোনালোকে চাই থাকক, মই জনাই আছো। চাওক মই এনেধৰণে আপোনালোকে আৰু এটা ফোন লৈ ল'ব। ফোনটো লৈ পানি ফোন এটা লৈ পানি এনেধৰণে আপোনালোকে চাওক পোৱালিবোৰ চাই লওক আগত। এয়া চাওক এইটো হেতত ফুট দিছে দেখিব পাৰিছে, এইটো হেত চাওক এয়া ফুট দিছে ভাঙিছে, এয়া ফুট দিছে চাওক ভাঙিছে। তাৰ পাছত দেখাম মই আৰু এইটো অলপকে ভাঙিছে ফুট দিছে, এইটো ভাঙিছে ফুট দিছে, এইটো ফুট দিছে, এইটো ফুট দিছে দেখিব পাৰিছে আপোনালোকে। এইকেইটা নাই দিয়া, এইকেইটা দিব অলপ পিছত হয়তো। আৰু মই এতিয়া দেখাম আপোনালোকক চেক কৰি, এইটোৱে আনিছো চাওক ফুট নিদিয়াটো আনিছো। ফুট দিব সময়ত সিহঁতি কেনেকুৱা হয় ঠোঁটটো দেখাম আপোনালোকক মই। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো ঠোঁটটো অহা নাই তললে, মই বেলেগ এটা ডিম দেখাইছো আপোনালোকক। চাওক এই ফুট দিয়া ডিমটোৱে দেখাইছো। যোনটো ফুট দিবলৈ ডিমটো আহিব সেইটো ঠোঁটটো ওলাই আহিব, সেইটোহে দেখা পাৰিম। যিহেতু নহলে এতিয়া আপোনালোকে অকল কোলাহে দেখিব। চাওক এইটো চাওক ঠোঁটটো আপোনালোকে, মই ৰ'ব আন্ধাৰ কৰি ল'ব লাগিব আপোনালোকক, ৰ'ব আন্ধাৰ কৰি দেখাই আছো। এতিয়া চাওক আপোনালোকে এইটো ফুট দিছে, এইটো ঠোঁটটো আপোনালোকে দেখিছে নাই হয়তো নাজানো। এই কি ঠোঁটটো দেখিছে, এইটো চাওক হিলি আছে ঠোঁটটো, এইটো চাওক সেইটো দেখিবলৈ পাইছে ঠোঁটটো হিলি আছে। ঠোঁটটো কেনেধৰণে হিলি আছে ঠোঁটটো দেখিব পাইছে নাই হয়তো মই ধৰিব পৰা নাই। তাৰ পাছত হাঁহ কণীবোৰ দেখাইছো আপোনালোকক। চাওক এইবোৰ ইয়াত চাওক হাঁহ কণী, হাঁহৰ ডিম। সেইটো ইয়াত মই এতিয়া দেখাম আপোনালোকক। চাওক এয়া চাওক এইবোৰ শিৰবোৰ চাওক, ইহঁতৰ যোনবোৰ তেজৰ শিৰবোৰ এইবোৰ চাওক হিলি আছে। চাওক এইটো ডিমটো হিলি থাকিব, চাই থাকক আপোনালোকে। ডিমটো হিলি আছে দেখিব পাৰিছে। এইটো ধুনীয়াকে হাঁহ ডিম হৈছে। এনেধৰণে আপোনালোকে চেক কৰিব লাগিব। এতিয়া মোৰ ভাগৰ বহুত দিন হ'ল, 19 দিন হ'ল। আপোনালোকে প্ৰথমতে যেতিয়া 6 নম্বৰ দিনাখনৰ পৰা আপোনালোকে ডিমবোৰ ধুনীয়াকে চেক কৰিব পাৰে। 5 নম্বৰ দিনাখন ঘপকে ধৰিব নোৱাৰিবও পাৰে। আপোনালোকে 6 নম্বৰ দিনাখন ধুনীয়াকে চেক কৰিব, তেতিয়াহে আপোনালোকে পোৱালিখিনি ডিমৰ মানে মেচিনৰ পৰা বেয়া ডিমখিনি উলিয়াই দিব পাৰিব। নহলে বা আপোনালোকে যদি 3 দিনত 4 দিনত যদি চেক কৰি পিনি ডিমখিনি উলিয়াই দিব খোজে, তেতিয়াহ'লে আপোনালোকৰ বহুত লছ হ'ব। যি পোৱালি যোনটো হ'বলগীয়া পোৱালিটো আপোনালোকে উলিয়াই দিব। সেইকাৰণে আপোনালোকে 6 নম্বৰ দিনাখন পোৱালি মেচিনৰ পৰা চেক কৰি উলিয়াব লাগে। আৰু বেয়া ডিমবোৰ থব নালাগে। বেয়া ডিমবোৰ থলে একদম গেলা গোন্ধাই। তাৰ পাছত আপোনালোকৰ বাকী ডিমবোৰ বেয়া কৰি পেলাব তেনেকে, আৰু গোটেই ইনকুবেটৰৰ ভিতৰত গেলা গোন্ধাই থাকিব। আৰু এইখিনি দেখিব পাৰিছে মোৰ পোৱালি ওলাই আছে। আৰু পোৱালি ওলাই থাকিব সময়ত আপোনালোকে 75ৰ পৰা 80 মান আপোনালোকে হিউমিডিটি ৰাখিব লাগে। আৰু মই এইখিনি চাওক ডিম চাওক মোৰ ভাগৰ, এইখিনি ডিম দেখিব পাৰিছে। এইখিনি ডিম মোৰ ভাগৰ এইটো মেচিনত আৰু এটা মেচিন আছে মোৰ ভাগৰ, সেইটোত দিবলৈ মই গোটাই আছো। আৰু এইখিনি চাওক, এইখিনি মই দিম আপোনালোকক, দেখাম মই এইখিনি দিয়া। আৰু মোৰ এইখিনি পোৱালিখিনি চাওক, এইখিনি কুকুৰা পোৱালিখিনি এতিয়া মই যোনটো মেচিন আপোনালোকক ইনকুবেটৰ মেচিনটো দেখাইছিলো, সেই মেচিনটোৰ পৰাই উলিওৱা এইখিনি পোৱালি দেখিব পাৰিছে। সিহঁতৰ আজি 58 দিন হৈছে সম্পূৰ্ণ। 58 দিনত আধা কেজি পাৰ হৈ গৈছে। কিছুমান 6টা-7টা মান আছে যিকেইটাৰ 400 গ্ৰাম মান ৱেট হৈছে, আধা কেজি ৱেট অহা নাই। বাকী যিমান আছে চবৰে আধা কেজিৰ ওপৰত হৈ গৈছে। মই আজি জুখি চাইছিলো, বাকীবোৰ চবৰে আধা কেজিৰ ওপৰত হৈ গৈছে। আৰু দেখিব পাইছে সিহঁতি কেনেধৰণে চাওক ঘাঁহ বন শাক পাচলি যিকোনো পাত সিহঁতি খাই দিয়ে এতিয়া, আৰু কলপাতো খায়। আৰু মোৰ ভাগৰ ইহঁতৰ সম্পূৰ্ণ 58 দিন হৈ আছে। মই ইহঁতক দি আছো ষ্টাৰ্টাৰ দানা লগতে চাউল দিম। এতিয়া আপোনালোকে চাব কেনেধৰণে সিহঁতি খাব। আৰু আপোনালোকেও এনেধৰণে কুকুৰা পালন কৰিব পাৰে ধুনীয়াকে। ইনকুবেটৰ এটা বনাই লওক বা আপোনালোকে কাৰোবাৰ পৰা কিনি লওক। কিনি পানি ধুনীয়াকে ইনকুবেটৰৰ পৰা পোৱালি উলিয়াই আপোনালোকে ধুনীয়াকে এখন ফাৰ্ম বনাব পাৰে ঘৰতে, কোনো ধৰণৰ পোৱালি নিকিনাকে। চাওক এটা পোৱালি কিনিবলৈ গ'লে আপোনালোকৰ 50 টকা মান খৰচ হ'ব এটা পোৱালিত। কিন্তু আপোনালোকে যদি ইনকুবেটৰ এটা কিনি লয়, তাৰপিছত যদি আপোনালোকে ডিম কিনি আনে, এটা ডিমৰ দাম 10 টকা হ'ব। তেতিয়া আপোনালোকৰ চাওক কিমান প্ৰফিট হ'ব।
সেইকাৰণে আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা যদি পোৱালি উলিয়াই নিজে তেতিয়াহ'লে আপোনালোকৰ প্ৰফিটটো বেছি থাকিব। আৰু এইবোৰ চক মোৰ সম্পূৰ্ণ নিজৰ ঘৰতে মোৰ নিজৰ ইনকুবেটৰৰ পৰা উলিওৱা পোৱালি হয়। সিহঁতৰ 58 দিন হৈছে আৰু আধা কেজি সিহঁতৰ পাৰ হৈছে ৱেট। আৰু মই ষ্টাৰ্টাৰ দানা চাউল চক চাউল দিছোঁ কেনেধৰণে খাইছে। এতিয়া সম্পূৰ্ণ সিহঁতক মই মেলো গ'লে মেলি দিব পৰা যায়। সিহঁতি সম্পূৰ্ণ এতিয়া লোকেল হিচাপত মই যদি একেবাৰে দানা নিদিয়াকৈ পুহোঁ বুলি ভাবোঁ, অকল চাউল দি থাকিলে হ'ব দিনত 3বাৰমান কেইটামানকৈ ছিটিয়াই। আৰু সিহঁতি পোক পৰুৱা খাব, ঘাঁহ খাব, বন খাব, এনেধৰণে সিহঁতি চৰিব। এতিয়া যদি মই মেলি দিওঁ বুলি কওঁ সিহঁতক মেলি দিবও পাৰোঁ। আৰু যদি আপোনালোকে দানা খুৱাই থাকোঁ বুলি ভাবে তেতিয়া দানা খুৱাই থাকিবও পাৰে, তেতিয়া সোনকালে ডাঙৰ হ'ব দানা খুৱাই থাকিলে। আৰু মেলি দিলে মানে আপোনালোকৰ অলপমান 1 কেজি হ'বলৈ লেট হ'ব, মানে দিন লাগিব। এইখিনি দেখিব পাইছে ধুনীয়াকৈ সুস্থ হৈ আছে মোৰ কুকুৰা পোৱালিখিনি। আৰু এইখিনি সম্পূৰ্ণ মোৰ ভাগৰ এতিয়া আধা কেজিৰ ওপৰত ৱেট হৈ গ'ল আৰু মই বিকিব পৰা হৈ গ'লোঁ। এতিয়া বিকো ক'লেও বিকি যায় এইখিনি। কিন্তু আপোনালোকৰ হাঁহ ক্ষেত্ৰত ক'ম যে হাঁহ যদি আপোনালোকে পালন কৰে সৰহকৈ তেতিয়াহ'লে হাঁহ কিন্তু আধা কেজি ৱেটত বা আপোনালোকৰ 800 গ্ৰাম বা 1 কেজি ৱেট হ'লে মানে আপোনালোকে সঠিক দামটো বা আপোনালোকৰ বিকি নাযায়। কিন্তু কুকুৰা আধা কেজিৰ পৰাই আপোনালোকে বিকিব পাৰে, চব কোনো ধৰণৰ প্ৰব্লেম নাহে। হাঁহ কিন্তু আপোনালোকৰ অকণমান প্ৰব্লেম হ'ব পাৰে বিকিবলৈ। হাঁহ 1.5 কেজি বা 1 কেজি 800 এনেকুৱাবোৰ বেছিভাগ বিকি যোৱা দেখিবলৈ পোৱা যায়। আৰু এইখিনি চক মোৰ কুকুৰা পোৱালিখিনি ধুনীয়াকৈ একদম সুস্থ হৈ আছে। মই আজি আপোনালোকক ইয়াকে জনালোঁ, মোৰ কুকুৰা পোৱালিখিনি দেখালোঁ ধুনীয়াকৈ। আৰু হাঁহ পোৱালিখিনি আপোনালোকক দেখাম। আপোনালোকে এনেধৰণে কুকুৰা হাঁহ পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰিব পাৰে। মাহেকে ধুনীয়াকৈ এটা ইনকম কৰি চলি থাকিব পাৰে। এতিয়া মোৰ এইখিনি 2 মাহ হৈছে চক, এইখিনি মই এতিয়া বিকো ক'লে পাৰোঁ। মোৰ এতিয়া ইয়াত মেক্সিমাম মোৰ এতিয়া 50টা পোৱালি আছে। 50টা পোৱালি যদি মই এতিয়া বিকিবলৈ যাওঁ তেতিয়াহ'লে ইহঁতৰ 50টাৰ ৱেট হ'ব আধা কেজিকৈ হ'লে মই কেইটামান সৰু আছে যিহেতু সেইকাৰণে মই ধৰি দিছোঁ ইহঁতৰ মেক্সিমাম ৱেট হ'ল 20 কেজি ধৰিছোঁ। 20 কেজি মই এতিয়া যদি 300কৈ চাবলৈ যাওঁ এতিয়াও মোৰ বহুত 1000 টকা আহিব। দেখিব পাৰিছে আপোনালোকে, নিজে কেলকুলেটাৰটো মাৰি চাওক। এনেধৰণেও আপোনালোকে 2 মাহতে বিকিব পাৰে কুকুৰা। আৰু হাঁহ ক্ষেত্ৰত ক'বলৈ গ'লে মানে এইখিনি চক হাঁহ আজি 35 দিন হৈছে। 35 দিন হৈছে ইহঁতৰ ডাঙৰবোৰ আধা কেজি ৱেট পাৰ হৈছে। কিন্তু আপোনালোকক লাগিব যে ৱেটেই নাই অহা, কিন্তু আধা কেজি পাৰ হৈছে ডাঙৰকেইটা। চক হাঁহৰ মাংসটো পটককৈ হাঁহে মাংসটো লয়, কিন্তু মাংসটো ল'লেও সিহঁতক যেতিয়ালৈকে পাখি সম্পূৰ্ণ নোলায় তেতিয়ালৈকে মানুহে যদি পাখিটো সম্পূৰ্ণ নোলায় কিনিবলৈও বেয়া পায় বা কোনো মানুহে খাবলৈও বেয়া পায়। মাংসটো পিছল হয় বুলি কয় আৰু বিভিন্ন ধৰণৰ কথা কয়। সেইকাৰণে হাঁহ ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ ডাঙৰ হ'ব লাগে আৰু সম্পূৰ্ণ ধুনীয়াকৈ বয়স হ'লেহে মানুহে খাই কৰি ভাল পায়। সেইকাৰণে হাঁহটো অলপ দিগদাৰ হয় বিকিবলৈ। আৰু এইবোৰ চক মোৰ কুকুৰা কণী পাৰিবলৈ সোমাই আছে দেখিব পাৰিছে আপোনালোকে। আৰু 2জনী মানে উমনি লৈছে, মই আপোনালোকক দেখাম। এজনী কণী পাৰিবলৈ সোমাইছে। এইজনী চক উমনি লোৱা কুকুৰা মই এজনী দেখাম। এইজনী চক এজনী মই বান্ধি থৈছোঁ, উমনি লৈছিলে। যিহেতু মই মেচিনত উমনিটো দিওঁ সেইকাৰণে মই উমনি লোৱা কেইজনী এনেধৰণে বান্ধি থওঁ। আৰু এজনী উমনি লৈছে, এজনী চক মই এজনী এতিয়া উলিয়াই দিম সজাৰ পৰা, যিহেতু মই উমনিটো ল'বলৈ নিদিওঁ। এইজনী চক এজনী এতিয়া উলিয়াই দিম। এজনী উমনি লৈছে, মই উমনি ল'বলৈ নিদিওঁ। সিহঁতক উমনি ল'লে মানে কি হয়, হুমিও হয় আৰু লগতে হুমিয়ে হয়, বিশেষকৈ হুমি হয় কাৰণে মই উমনিটো ল'বলৈ নিদিওঁ। আৰু মোৰ মেচিন আছে যিহেতু মই মেচিনত উলিয়াওঁ। সিহঁতি উমনি ল'লে আগা পিছা হ'ব, পোৱালিবোৰ মই বচাব নোৱাৰিম। আৰু এইখিনিয়ে মোৰ হাঁহ পোৱালিখিনি চক সিহঁতি ধুনীয়াকৈ খালত আজি গা ধুলে। বৰষুণ দিছিলে যিহেতু কালি, সেইবোৰ পানী হৈ আছে খালত দেখিব পাৰিলে। সিহঁতি ধুনীয়াকৈ গা ধুলে। আৰু মই এনেধৰণে হাঁহ কুকুৰা পালন কৰি আছোঁ আৰু এটা ধুনীয়াকৈ ইনকম এটা কৰি আছোঁ। আপোনালোকেও এনেধৰণে হাঁহ কুকুৰা পালন কৰি ধুনীয়াকৈ ইনকম এটা কৰিব পাৰে। খালি আপোনালোকে চাব যে চাফ চিকুণত ৰাখে আৰু এণ্টিবায়'টিক ধুনীয়াকৈ ইউজ কৰে, সেইটোৱে জনাম মই।